ও নমো নারায়ণ পতিত পাবন একান্ত সন্তৰ গতি কোটি কোটি বাৰ প্ৰণাম কৰোঁ তজু পদে হৌক ৰতি ঐ অন্তৰ্যামী ৰূপে শিখায়ো যিমতে তাকেহে বুলিবে পাৰি আমি হবে জড় তুমিহে চৈতন্য স্বতন্ত্ৰ কৰিতে নাৰী কৃষ্ণ কৃষ্ণ মাধৱ 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 আজিৰ আৰম্ভণিতে আমাক জানিবলৈ দিছে নমো নাৰায়ণ পতিত পাৱন একান্ত সন্তৰ গতি যে ভগৱান কৃষ্ণক নাৰায়ণক নমস্কাৰ কৰিছে কি বুলি নমস্কাৰ কৰিছে নমো নাৰায়ণ আৰু কি কৈছে পতিত পাৱন যে এই যি পাপ এই পাপটোক নাশ কৰা অৰ্থাৎ পাপটোক পুৰি দিয়া একান্ত সন্তৰ গতি কোনে এইটোক নাইকিয়া কৰি দিব সন্তৰ সংগত বহি কৃষ্ণৰ নাম নাৰায়ণৰ নাম ল'লে পাপ নাইকিয়া হ'ব এনেকুৱা নাৰায়ণক নমস্কাৰ কৰিছে কোটি কোটি বাৰ প্ৰণাম কৰোঁ তজু পদে হৌকৰতি যে কোটি কোটি বাৰ প্ৰণাম কৰোঁ কিয় প্ৰণাম কৰোঁ তোমাৰ চৰণত যাতে মোৰ ৰতি হয় কৃষ্ণৰ চৰণত যাতে মোৰ ৰতিটো বাঢ়ি যায় অন্তৰ্যামী ৰূপে শিখায়ক যিমতে অন্তৰ্যামী ৰূপে যি আমাক কৰাই আছে যি শিকাই আছে তাহাকেহে বুলিব পাৰি তাকেহে আমি কৰিব পাৰোঁ আৰু বাকী একো কৰিব নোৱাৰোঁ হৃদিস্থিত হুয়া স্বামী যেন কৰাই বাহা তুমি ঋষিকেশ কৰিব তেহ নয় এই হৃদয়ত স্থাপন হৈ তুমি যি কৰোৱা মই ঠিক তেনেদৰেই কৰি যাওঁ মই জড় মোৰ কোনো চৈতন্য শক্তি নাই মই মৰা কৃষ্ণ যদি ভিতৰত নাথাকে মই মৰা এইটো বুজাবলৈ গৈছে গতিকে তুমি মোৰ ভিতৰত প্ৰৱেশ কৰি মোৰ তাতে সোমাই তুমি যেনেদৰে মোক কৰোৱা মই ঠিক তেনেদৰেহে কৰোঁ আমি হবে জড় আমি চববিলাক যিমানবিলাক আছোঁ চববিলাক জড় অৰ্থাৎ মৰা গতিকে তুমিহে চৈতন্য স্বতন্ত্ৰ কৰিতে নাৰী যে আমি নিজেই নিজেই চৈতন্য কৰিব নোৱাৰোঁ নিজে নিজে চলা ফুৰা কৰিব নোৱাৰোঁ নিজে নিজে কথা ক'ব নোৱাৰোঁ কৃষ্ণই যদি আমাক চলা ফুৰা কৰাই দিয়ে কৃষ্ণই যদি কথা কোৱাই দিয়ে তেতিয়াহে আমি কৰিব পাৰোঁ কৃষ্ণ কৃষ্ণ মাধৱ 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 কৃষ্ণ হৰিৰাম ও ইহাক লিখিতে কৃষ্ণ 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 মাধৱ চিত্তত গুণন্তে পূৰ্ণ জীৱা ভৈলায়াতি তাকত জোপাৱে সমৰ্পিলো স্বামী ভক্ত সমেহ হুয়ো প্ৰীতি ও মোৰ প্ৰীতি হুয়া সাধু সংগ দিয়া একান্ত ভক্ত তৰতি কৰ্ণে তজু কথা মুখেৰা মনাম আনবৰে নৌক ৰতি ইহাক লিখিতে চিত্ত গুণন্তে চিত্তত গুণন্তে পূৰ্ণ জীৱা ভৈলা আতি এই ভাগৱত লিখিবৰ কাৰণে মোৰ
চিত্তত যি গুণ উপলব্ধি হ'ল, পুণ্য জীৱা ভৈলা আতি যি মোৰ পুণ্য আছিলে, যি পুণ্য হ'ল, তাকো তজু পাৱে সমৰ্পিলো স্বামী। এই সমস্তবিলাকক তোমাৰ চৰণত মই অৰ্পণ কৰি দিলোঁ। ভক্ত সমে হৈও প্ৰীতি, আৰু ভক্তৰ লগত ভক্তৰ চৰণত যাতে প্ৰীতি হয়, মোৰ প্ৰীতিটো প্ৰেমটো বাঢ়ি যায় ভক্তৰ কাৰণে, মোৰ প্ৰীতি হুয়া সাধু সংগ দিয়া। আৰু মোক ভাল পোৱা এইটো মই ক'ত প্ৰকাশ পাম? যদি সাধু সংগক যদি আমি ভাল পাওঁ, যদি ভকতক ভাল পাওঁ, তেতিয়াই বুজি পাম তোমালোকে মোক প্ৰীতি কৰিছা, মোক ভাল পাইছা। একান্ত ভকত ভক্তত ৰতি, একান্ত ভক্তত ৰতি হ'ব। কৰ্ণে তজু কথা, কৰ্ণত তোমাৰ কথা, অৰ্থাৎ কৰ্ণেৰে শুনিম কাৰ কথা? ভগৱান কৃষ্ণৰ কথা। মুখে ৰাম নাম, মুখত ৰাম নাম ল'ব লাগিব। আন বৰে নৌকৰতি, আন যিমান ডাঙৰ ডাঙৰ কথা হ'লেও আমাৰ সেইবিলাক কথাত যাতে আমাৰ কাণখন থৰ হৈ নাযায়, আমি জানে ৰতি হৈ নাযাওঁ। পটককৈ ইয়াতে কৃষ্ণ কথা আলোচনা কৰি আছোঁ, ফটকৈ কিবা এটা কথা আৰম্ভ হোৱাৰ লগে লগে কিন্তু আমাৰ কাণবিলাক কি হৈ যাব? থিয় হৈ যাব। কাৰণ আমাৰ কৃষ্ণ কথাত বেছিকৈ ৰতি নাই, আমাৰ বেলেগ কথাত, মায়াৰ কথাত বেছিকৈ ৰতি। কিবা এটা কথা কোৱাৰ লগে লগে আমি হকৈ হাঁহি দিম, কিবা এটা কথা কোৱাৰ লগে লগে কিবা কিবি কৈ দিম। গতিকে আমাৰ কি নাই? কৃষ্ণ কথাত ৰতিটো নাই। অৰ্থাৎ শাস্ত্ৰই কৃষ্ণ কথাত ৰতি থাকিব দিছে, কিন্তু আমাৰ বেলেগ কথাত ৰতি। অন্তত বেলেগ সময়খিনি যা হওক, আমি এইখিনি সময়, এই এঘণ্টা সময় অন্তত আমি কৃষ্ণ কথাত যাতে ৰতি কৰিব পাৰোঁ, তাৰ কাৰণে আমাক সেৱা ধৰিছে কৃষ্ণ মহাপ্ৰভুই, গুৰুজনাই আমাক সেৱা ধৰিছে, কৃষ্ণইও সেৱা ধৰিছে ভকতক, যে ৰতি হোৱা কৃষ্ণ। অ শ্ৰীমন্ত শংকৰ সমস্তে লোকৰ আদিত্য ভৈলয়ো দয়, যাৰ কান্তি পাই অজ্ঞান আন্ধাৰ, অসমস্তে ভৈ গৈল ক্ষয়। অ মাধৱৰ প্ৰেম ভকতি প্ৰকশী, আমাক কৰিলা দয়া, এহি মানে পাৰ্থ মোৰই তুমন, তোমাতৰ শোক যায়। ইয়াত আমাক ক'লে ভাগৱতৰ পদে আমাক কি ক'লে? শ্ৰীমন্ত শংকৰ সমস্ত লোকৰ আদিত্য ভৈলৌদয়। যে এই ভাগৱতৰ পদে কৈছে শ্ৰীমন্ত শংকৰ সমস্ত লোকৰ, আমগুৰিৰ লোকৰ বুলি কোৱা নাই, সোণাপুৰৰ লোকৰ বুলি কোৱা নাই, অসমৰ লোকৰ বুলি কোৱা নাই, পৃথিৱীৰ লোক। পৃথিৱীৰ লোকৰ কি বুলি কৈছে? আদিত্য ভৈলৌদয়, অৰ্থাৎ সূৰ্য। পৃথিৱীৰ লোকৰ কাৰণে শ্ৰীমন্ত শংকৰ সূৰ্য। আৰু কৈছে যে যাৰ কান্তি পায়, যাৰ পোহৰ পায়, অজ্ঞান আন্ধাৰ সমস্তে ভৈল দূৰ। যাৰ পোহৰ পায়, অৰ্থাৎ শ্ৰীমন্ত শংকৰৰ পোহৰ পায়, অৰ্থাৎ শ্ৰীমন্ত শংকৰৰ জ্ঞান, শ্ৰীমন্ত শংকৰে যি জ্ঞান পৃথিৱীত দি থৈ গৈছে, সেই জ্ঞান পাই আমি কি হ'ব? এই মানুহবিলাকৰ, মানুহ নামৰ জীৱটোৰ কি হ'ব? অজ্ঞান আন্ধাৰ দূৰ হ'ব। যদি গুৰুজনাৰ চৰণত আশ্ৰিত নহয়, আমিবিলাক জ্ঞানী হ'ব নোৱাৰিম, অজ্ঞানটো দূৰ নহ'ব, আমি অজ্ঞানতে থাকিব লাগিব। ভাগৱতৰ পদে সিদ্ধান্ত প্ৰদান কৰিছে। গতিকে কৈছে কি হ'ব? মাধৱৰ প্ৰেম ভকতি প্ৰকাশী, আমাক কৰিলা দয়া। কি কৰিছে এই সমাজৰ লোকক? শংকৰদেৱে কি কৰিছে? যে মাধৱৰ প্ৰেম ভকতি প্ৰকাশী, প্ৰেম ভকতি প্ৰকাশ কৰিছে। কাৰ প্ৰেম ভকতি? মাধৱৰ, কৃষ্ণৰ। আমি জ্যোতিষ তালুকদাৰক ভাল পাম, কিন্তু যি প্ৰকাৰে ভাল পাব লাগে সেই প্ৰকাৰে নহ'ব। আমি এনেই ভাল পাইছোঁ, কিন্তু আচল প্ৰেম কাক কৰিব লাগিব? মাধৱক, কৃষ্ণক। গতিকে সেই প্ৰেম ভকতিটো
প্ৰকাশ কৰিছে আৰু সেই প্ৰেম ভকতিটো প্ৰকাশ কৰি এই জীৱসকলক কি কৰিছে উদ্ধাৰ কৰিছে এহি মানে পাৰ্থ মোৰ এইটো মন তোমাত ৰহুক যায়া আৰু মই এইটোৱেই প্ৰাৰ্থনা কৰিছোঁ মোৰ মনটো যাতে তোমাৰ চৰণত যায় অনবৰতে মই এইটোকে প্ৰাৰ্থনা কৰিছোঁ অৰ্থাৎ কৃষ্ণৰ চৰণত যায় মোৰ মনটোক মই জোৰ কৰিছোঁ সমস্তবিলাকে জোৰ কৰিব লাগিব মনটোক যে মোৰ মনটো যাতে কৃষ্ণৰ চৰণত যায় কৃষ্ণৰ চৰণত লাগে এইটোৱে প্ৰাৰ্থনা কৰিছে অ নমো দামোদৰ ভকত জনৰ আনন্দৰ ৰসৰ ধাম প্ৰেমৰ মূৰ্তি যাৰ সৰ্বদায়ে মুখত নুগুচে নাম ও নাম ভাগৱত প্ৰসংগ কৰিয়া সৰ্বলোক নিষ্ঠা ৰিলা বেহাৰ নগৰে মুখ্য সত্ৰ পাতি বৈকুণ্ঠ কচলি গৈলা ইয়াত আমাক পদে জানিবলৈ দিলে নমো দামোদৰ ভকত জনৰ আনন্দ ৰসৰ ধাম নমো দামোদৰ হে ভগৱান কৃষ্ণ দামোদৰ মাধৱ জনাৰ্দন অনেক কৃষ্ণৰ নাম কোটি কোটি নাম এই কোটি কোটি নাম মোৰ যিকোনো এটা পদ অনুযায়ী তাত উপস্থাপন কৰে গতিকে হে দামোদৰ ভকতজনৰ তুমি কি ৰসৰ ধাম অৰ্থাৎ ভগৱান কৃষ্ণ কি ভকতৰ ৰসৰ ধাম প্ৰেমৰ মূৰ্তি যাৰ সৰ্বদায়ে মুখত নুগুচে নাম আৰু প্ৰেমৰ মূৰ্তি বুলি কৈছে প্ৰেমৰ মালিক বুলি কৈছে আৰু কৈছে যাৰ মুখত এই ৰাম নাম এই কৃষ্ণ নাম মাধৱ যাদৱ দামোদৰ এই সমস্ত নাম যাৰ মুখত থাকে এটা নাম থাকিলেই হ'ব কৃষ্ণ নাম থাকিলেই হ'ব এইবিলাক আমাক কৈছে এই নামটো যে কৃষ্ণই মূল সেইটো জানিব লাগিব এটা নাম থাকিলেই হ'ব আৰু বাকীবিলাক জানিলে আমাৰ কি লছ আছে একো লছ নাই সেনেকুৱা কথাটো গতিকে যে সৰ্বদাই আমাৰ কি মুখৰ পৰা নুগুচে আৰু কৈছে নাম ভাগৱত প্ৰসংগ কৰিয়া সৰ্বলোক নিষ্ঠাৰিলা যে এই ভাগৱতত কৃষ্ণৰ নাম মাত্ৰ আছে কৃষ্ণৰ নামৰ বাহিৰে আৰু ইয়াতে বেলেগ বস্তু নাই ইয়াতে বিচাৰি থাকিলেও আমি বেলেগ বস্তু নাপাম কেৱল মাত্ৰ কেৱল কৃষ্ণৰ নাম আছে এই নাম প্ৰসংগ কৰি এই নাম অৰ্থাৎ গাই এই নাম লৈ সৰ্বলোক নিষ্ঠাৰিলা সমস্ত লোক নিষ্ঠাৰ পাব পাৰে পৰিত্ৰাণ পাব পাৰে কৈছে বেহাৰ নগৰে মুখ্য সত্ৰ পাতি বৈকুণ্ঠ কচলি গৈলা এই বেহাৰ নগৰত অনেক বিজনেছৰ বেপাৰৰ নগৰ কিন্তু এই বেপাৰৰ নগৰত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আৰু এটা বেপাৰ কৰিলে কি বেপাৰ কৰিলে এখন দোকান দিলে কিহৰ দোকান নামৰ দোকান দিলে গতিকে এই নামৰ দোকান আমি কাৰ পৰা ল'ব লাগিব ভেজাল নহা দোকানীৰ পৰা ল'ব লাগিব কোন দোকানীৰ ভেজাল নাই শংকৰদেৱ দোকানীৰ ভেজাল নাই গোটেই যদি পৃথিৱীৰ শাস্ত্ৰ হ'ব শংকৰদেৱ দোকানীৰ নামত ভেজাল নাপায় যদি কাৰোবাৰ নাম প্ৰকৃতকে নাম গ্ৰহণ কৰিব ইচ্ছা আছে তেতিয়াহ'লে শংকৰদেৱৰ নাম গ্ৰহণ কৰিবই লাগিব তাত আৰু হেৰি নাই গতিকে এইটো আমাক ভাগৱতে কৈছে যে এনেকুৱা তাৰমানে দোকান পাতি অৰ্থাৎ সত্ৰ পাতি নাম বিক্ৰী কৰিছে গতিকে কৈছে যে এনেকুৱা দোকান পাতি স্বধাম বৈকুণ্ঠলৈ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজন গুচি গৈছে জৈতে তৈতে নাথাকয় নাম মহাৰত্ন কৈছে মহন্ত দোকানী হবে কৰি ৰাখে যত্ন গতিকে য'ত ত'ত নাথাকে এই নাম কোনে কাৰ তাত থাকে মহন্ত দোকানী তো মহন্ত কাক বোলে আমি জানিব লাগিব গতিকে যিবিলাকে অন্য দেৱ দেৱীৰ পূজা সেৱা পৰিত্যাগ কৰি কেৱল কৃষ্ণৰ সেৱা কৰে কেৱল কৃষ্ণৰ গুণনাম কীৰ্তন কৰে তাকেই মহন্ত বুলি কৈছে ভাগৱতৰ পদত একাদশ স্কন্ধত বঢ়িয়াকৈ লিখা আছে ও যত সাধু চয়
নিবাস কৰয় নাম ভাগৱত পাই কৃষ্ণৰ চৰণে নিবেশিয়া মন সদা হৰি গুণ গায়। যত সাধু ছয় নিবাস কৰয় নাম ভাগৱত চাই। যিমান সাধু আছে এই সাধুবিলাকে যদি কিবা কথা কয় ভাগৱত চায়ে কয়, ভাগৱতৰ মতেই কয়। যদি আমি নিজৰ মত যদি প্ৰকাশ কৰিব যাওঁ তাক কি বুলি কৈছে? অহংকাৰযুক্ত মানৱ বুলি কৈছে। আমি অহংকাৰী হৈ পৰিম। আমি ভাগৱতৰ মতটোহে প্ৰকাশ কৰিব লাগিব, তাক কি বুলি কৈছে? সাধু বুলি কৈছে। গতিকে কৃষ্ণৰ চৰণে নিবেশিয়া মন সদা হৰি গুণ গায়। কৃষ্ণৰ চৰণত মনটো নিয়োগ কৰি সদায় হৰি গুণ গাব লাগিব, গাব লাগিব। ও নামৰ আন্দোলে সৰ্বজন ভোলে ভাগৱত ছেদ নাই দিব্য সভাতাত ভক্ত আছে যত বোধত পাৰণ পায় তা সম্বাৰ সংগে থাকি মন ৰংগে মই মহামূঢ় মতি কৃষ্ণৰ কৃপায়ে টীকা ভাষ্য চাই কৰিলো পদসম প্ৰতি। কৃপা কৰি মোক যি জ্ঞান প্ৰদান কৰিলে মই সেইটোকহে ইয়াত লিখিলোঁ। টীকা ভাষ্য চাই অৰ্থাৎ টীকা চাইছে, টীকা কৰি থৈছে ব্যাসদেৱে, শুকমুনিয়ে দি থৈছে অমুক নম্বৰত অমুকটো আছে, তমুক নম্বৰত অমুকটো আছে। এই টীকা ভাষ্য চাইহে মই ইয়াত লিখিছোঁ। মই মূঢ়মতি, মই নিজে একো কৰিব নোৱাৰোঁ। কৃষ্ণ হৈও, কৃষ্ণৰ অৱতাৰ হৈও সেনেকৈ কৈছে। কিন্তু আমি ইয়াতে বহিব পাই বহুত তাৰমানে জনা যেন পাই যাওঁ। কৃষ্ণ কৃষ্ণ মাধৱ আপোনাসৱৰ শ্ৰীচৰণত আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ 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 মাধৱ। অ আমাৰ ইহাত ভৈল দুখ যত খমিও কহাধু ছয় মহন্ত খবৰ সমাহে সৰ্বস্ব আন হবে আন সৰ্বশাস্ত্ৰে কয়। এই ভাগৱতৰ পদ ৰচনা কৰিবলৈ যাওঁতে মই যিটো সঁচা কথা, যিটো আছে টীকা ভাষ্যত, মই সেইটোকে মই লিখিছোঁ। তাত যদি কাৰোবাৰ গাত লাগিছে, কোনোবাই যদি বেয়া পাইছে, তাত মোক ক্ষমা কৰি দিব। যে সাধু সমস্তৰ মহন্তৰ ক্ষমাহে ভূষণ, সমস্ত শাস্ত্ৰত এইটো লিখা আছে। আমাৰো যদি কিবা কেতিয়াবা ভুল হৈ গৈছে, দোষ ৰৈ গৈছে, আপোনালোকেও আমাক ক্ষমা কৰি দিব। কৃষ্ণ মাধৱ মাধৱ হৰি ৰাম। গতিকে ইয়াত জনাইছে এইটোকে, অ মূঢ় বাক্য বুলি অবজ্ঞান কৰি তৰিবাৰ কৰা কাম গোপাল চৰণে কৃষ্ণ দেৱনে ডাকি বোলা ৰাম ৰাম। গতিকে মোৰ বাক্য বুলি তোমালোকে অৱজ্ঞা নকৰিবা। যাৰ এই সংসাৰ তৰি যাবৰ কাৰণে ইচ্ছা আছে, যোনে পাপত নৰকত পচিবৰ কাৰণে ইচ্ছা নাই, তেখেতলোকে কি কৰা? এই ভাগৱতত যিটো উপদেশ দিছে, ভাগৱতে যিটো কৰিব কৈছে, সেইটো কৰা। কোনে কৈছে এইখিনি পদ? গোপাল চৰণ দিজে কৈছে। গোপাল চৰণ দিজ কোন? ব্ৰাহ্মণ। সেই ব্ৰাহ্মণে শংকৰদেৱৰ কথা লিখিলে। শ্ৰীমন্ত শংকৰ সমস্তে লোকৰ আদিত্য উদয় হৈলা,
সেই ব্ৰাহ্মণে কি কৰিলে কৈছে, সেই ব্ৰাহ্মণজনে অৰ্থাৎ গোপাল চৰণ দিছে যে শ্ৰীমন্ত শংকৰ এই পৃথিৱীৰ আদিত্য, পৃথিৱীৰ সূৰ্য। গোপাল চৰণ দিজে কৈছে, গোপাল চৰণ দিজে কৈছে, গোপাল চৰণ দিজে লিখিছে যে শংকৰদেৱ পৃথিৱীৰ আদিত্য, জ্ঞানৰ মালিক, জ্ঞানৰ ভাণ্ডাৰ গোপাল চৰণ দিজে এইখিনি কৈছে।